এতিয়া হাবি হোৱা এই স্থানত কিছুদিন আগলৈকে এখন বিদ্যালয় আছিল। জৰাজীৰ্ণ এই দেৱালৰ অংশবিশেষৰ বাহিৰে এতিয়া ইয়াত একো নাই। গছলতাই আৱৰি ধৰিছে সকলো। চৰাইদেউ জিলাৰ বৰহাটত 2004 বৰ্ষত এই স্থানতে স্থাপন হৈছিল এখন বিদ্যালয়। স্থানীয় ৰাইজে নামকৰণ কৰিছিল বৰহাট ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়। প্ৰথম অৱস্থাত বাহিৰে নিৰ্মিত বিদ্যালয়খনৰে পৰা বহু ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকৰ দেউনা পাৰ কৰিলে। পাঠদান সুচাৰুৰূপেই চলি আছিল। বিদ্যালয়খনৰ বাবে কিবা এটা কৰিবলৈ আগবাঢ়ি আহিল সদৌ অসম ছাত্ৰ সন্থা। 2014-15 বৰ্ষত দুলীয়াজান অইল ইণ্ডিয়াৰ পৰা 9 লাখ টকা আবণ্টন পাইছিল বিদ্যালয়খনে। সেই কামত হাত উজান দিছিল বৰহাট আঞ্চলিক ছাত্ৰ সন্থাই। সেই ধনেৰে বিদ্যালয় গৃহ নিৰ্মাণৰ দায়িত্ব ল'লে ছাত্ৰ সন্থাৰ সদস্য হোমেন সোণোৱাল আৰু বিষ্ণু বৰগোহাঁয়ে। প্ৰথমে খুব দৌৰাদৌৰি কৰি দেৱাল দুখন নিৰ্মাণ কৰিলে আঞ্চলিক ছাত্ৰ সন্থাই। তাৰপিছত ইনকমপ্লিট অৱস্থাতে এৰি দিলে আৰু কাম আগ নাবাঢ়িল। বিদ্যালয় গৃহ আধৰুৱা হৈ থাকি গ'ল। পৰিণতি ভোগ কৰিছে শিক্ষাৰ্থীসকলে। এতিয়া এটা ভাড়াঘৰত চলিছে পাঠদান। 800 টকাকৈ মাহে ভাড়া দিব লাগে। কিয় আধৰুৱা হৈ ৰ'ল বিদ্যালয় গৃহ নিৰ্মাণৰ কাম? অইল ইণ্ডিয়াই দিয়া টকা ক'লৈ গ'ল? বহুতে বহু অভিযোগ কৰিছে আঞ্চলিক আছুৰ বিৰুদ্ধে। সদৌ অসম ছাত্ৰ সন্থা শিক্ষাৰ্থীৰ হৈ সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু থকা সংগঠন। সকলোৱে কয় আছুৰ সিদ্ধান্ত অসমৰ সিদ্ধান্ত। তেনেস্থলত বৰহাট আঞ্চলিক আছুৰ এয়া কি কাণ্ড? আছু সদস্যৰ প্ৰতিক্ৰিয়া। বৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ ওপৰত অনা অভিযোগ সম্পূৰ্ণ অসত্য আৰু মিছা। স্বাভাৱিক, কিন্তু এই খবৰে ব্যথিত কৰিছে সচেতন ৰাইজক। যি হৈছে বেয়া হৈছে। আছু কৰ্মীৰ এনে কাৰ্য আশা নকৰে ৰাজ্যবাসীয়ে। ভিডিঅ' জাৰ্নেলিষ্ট বিজুৰ সহযোগত সোণাৰীৰ পৰা গৌতম গগৈ, প্ৰাগ নিউজ।